হেল্ল' বন্ধুসকল, মই এতিয়া আহি আছোঁ বঙাইগাঁও। আমাৰ হিয়াৰামুটো জুবিনদাৰ এখন সুন্দৰ পাৰ্ক এখন চাবলৈ আহি আছোঁ। গতিকে সকলোৱে হেছটেগ জাষ্টিছ জুবিনদাক লিখিবলৈ আপোনালোকে নাপাহৰিব। যিহেতু জুবিনদাৰ এতিয়ালৈকে ন্যায় পোৱা নাই, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন দেখিছেনে সন্যাসী পাহাৰ বুলি কয়, এইটো ৰাস্তাই হয়। দেখিছেনে এইটো ৰাস্তা সন্যাসী পাহাৰ দেখিছেনে? এইটো ৰাস্তাতে যাব লাগিব, এইটো ৰাস্তাতে হ'ব। প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ জুবিনদা আছে ইয়াতে। ধৰকচোন ৰাজাৰ পাৰ্কখন চাওক। এখানে দেখিছেনে বন্ধুসকল? এনেকুৱা যেন লাগিছে দাদাৰ যে সাৰগুলিৰ ঘৰটো যি আছে, মানে সেনেকুৱা লাগিছে মানে পৰিৱেশটো। দেখিছেনে? চাওকচোন আপোনালোকে। হয়, ফাইনেলি জুবিনদাৰ পাৰ্কখন পালোঁ। দেখিছেনে কি ধুনীয়া পৰিৱেশৰ মাজত আমাৰ জুবিনদাৰ পাৰ্ক। দেখিছেনে একদম সাৰগুলিৰ ঘৰটোৰ নিচিনা, একদম পুৰা দাদাৰ সাৰগুলিৰ ঘৰটোৰ নিচিনা একদম চেম লোকেশ্যন। দেখিছেনে? চাওক লোকেশ্যন দেখিছেনে? চেম লোকেশ্যন। পাৰ্ক বনাই আছে জুবিনদাৰ, মানে বঙাইগাঁৱত মানে পাৰ্কখন বনাই আছে, এতিয়ালৈকে হোৱা নাই। চব কাম চলি আছে, একদম তীব্ৰ গতিত কাম চলি আছে। আপোনালোকক দেখাই আছোঁ চব। এইটো পৰিৱেশ মানে সুন্দৰ পৰিৱেশ এটা, তাৰমানে গুৱাহাটীৰ যিটো সাৰগুলিৰ যিটো ঘৰ আছে, একদম ছেইম পৰিৱেশ হয় একদম। আপোনালোকে ধৰিব নোৱাৰিব যে গুৱাহাটীৰ সাৰগুলিটোৰ নিচিনা ছেইম জেগা হয়। চাই লওকচোন, একদম গছ গছনিৰে ভৰা। জুবিনদা এইবিলাক ভৰ্তি কৰিবলৈ বনাই আছে বাৰু। আচলতে কামবিলাক চলি আছে ইয়াতে। চাওক, আচলতে মই আপোনালোকক দেখাই আছোঁ। এইটো জুবিনদা, মোৰ হিয়াৰামুটো জুবিনদা। গতিকে কাম হ'ল চাওক, মানে সুন্দৰ এটা ৰূপ দিব খুজিছে তেখেতসকলে, কৈছে মোক। চাওক কি ধুনীয়া বনাই আছে, চাই লওক। সুন্দৰকৈ কাম চলি আছে জুবিনদাৰ। চাওক পূৰা ব্যস্ততাত কাম চলি আছে জুবিনদাৰ পাৰ্কখনত। চব ইপিনে বনাব, মানে বহুত ধুনীয়া ৰূপ এটা দিব খুজিছে। ধুনীয়া লাগিব মানে কমপ্লিট হোৱাৰ পিছত বাৰু আৰু এটা আপোনালোকক ভিডিঅ' বনাই কিনে আপোনালোকক দেখাম। আপোনালোকক আহিব পাৰিব ইয়াতে। সুন্দৰ আমাৰ মৰমৰ হিয়াৰামুটোৰ জেগা। দেখিছেনে? ইয়াতে ষ্টেচু হ'ব, দেখিছেনে? গতিকে বন্ধুসকল, ক'ত অফিচত ন? গতিকে মানে অফিচত বনোৱা আছে, মানে ইয়াত মানে কেনেকুৱা হ'ব পাৰ্কখন ষ্ট্ৰাকচাৰটো, মানে অফিচত মানে আমি চাব পাৰিম। গতিকে মই দেখাইছোঁ আপোনালোকক। বহুত ডাঙৰ এৰিয়া হয়, দেখিছেনে? এইবিলাক চব এৰিয়া হয়। কি আছিল এনেকুৱা হ'ব বাৰু, ষ্ট্ৰাকচাৰটো বনোৱা আছে। গতিকে আমি ষ্ট্ৰাকচাৰটো চাওঁ। বন্ধুসকল দেখিছেনে কিমান ডাঙৰ হ'ব? চব বহুত ধুনীয়া ষ্ট্ৰাকচাৰটো মই দেখাই দি আছোঁ আপোনাক। কি ধৰণৰ ষ্ট্ৰাকচাৰটো মানে জুবিনদাৰ পাৰ্কখনৰ ষ্ট্ৰাকচাৰ হয় ন? ষ্টেচুটো জেগাটো, এই জেগাটো হ'ব ন ওপৰত? হয় হয় হয়, এইটো দেখিছিলে বন্ধুসকল। এই জেগাটো ষ্টেচুটো হ'ব। গতিকে মানে কেতিয়া কাম চলি আছে ন? কেতিয়ালৈকে হ'ব? ডেট ফিক্স কৰা নাই। ছেপ্টেম্বৰ মানে আচলতে পৰিৱেশটো ভাল লাগিছে। দাদাৰ যে মানে সাৰগুলি যিটো ঘৰ আছিলে, একদম ছেইম লোকেশ্যন হয়, হয় নহয়? এইটো ফালে এমপি থিয়েটাৰ হৈ আছে। চাওকচোন কি ধুনীয়া বনাব। আপোনালোকে দেখিছে বহুত ডাঙৰ। কিমানমান মানে মাটি আছে ইয়াত? 8 বিঘাৰ বেছি আছে। 8 বিঘাৰ বেছি আছে। ঠিক আছে, আৰু আছে আছিলে গেষ্ট হাউচ। গতিকে সেইটো চাই লওঁ বস্তুবিলাক। গেষ্ট হাউচ আছে, বহুত ডাঙৰ এৰিয়া হয়। গতিকে তেখেতৰ লগতে আহিছোঁ, তেখেতে দেখাই দিব। চাওঁ সেইটো বনাই আছে এমপি থিয়েটাৰ। সেইটো অডিটৰিয়াম সন্মুখৰ পিনে। গোটেই পাৰ্কখনত অৰ্কিড লগাইছোঁ। গোটেই পাৰ্কখনত অৰ্কিড লগাইছে। বেলেগ মানে মানে লোকেল অৰ্কিড লগাইছে। তাৰপিছত ইফালে বাটাৰফ্লাই পাৰ্ক। বাটাৰফ্লাই পাৰ্ক হ'ব ন ইফালে? বাটাৰফ্লাই পাৰ্ক মানে সুন্দৰ হ'ব আৰু বনি উঠাৰ পিছত মানে প্ৰাকৃতিকভাৱে তাক যিমান সুন্দৰ কৰি ৰাখিব পৰা চেষ্টা কৰি আছোঁ। হয়, যিহেতু জুবিনদা প্ৰাকৃতিক পৰিৱেশৰ লগতে জড়িত মানুহ, প্ৰাকৃতিক পৰিৱেশ ভাল পোৱা মানুহ। হয়, গতিকে এইটো হ'ব ন? এইটো ৰেষ্ট হাউচ হ'ব। দেখিছেনে? এইটো হ'ব ৰেষ্ট হাউচ। আপোনালোকে আহিলে ইয়াতে ৰেষ্ট ল'ব পাৰিব, জিৰণি ঘৰ। বাটাৰফ্লাই হ'ব। এতিয়া বন্ধুসকল, আপোনালোকক মই আগতে কৈছোঁ যে ইয়াতে আহিলে আপোনালোকে সাৰগুলিৰ ঘৰটো, জুবিনদাৰ সাৰগুলিৰ ঘৰটোৰ পৰিৱেশ পাব 100%। একদম সাৰগুলিৰ ঘৰটো যেনেকুৱা একদম ছেইম হয় লোকেশ্যনটো, সেনেকুৱাই পাব ইয়াতে। এইটো পাব্লিক টয়লেট ব্লক। হয় হয়, এইটো অত্যাধুনিক একদম চাই হ'ব পাৰে, চাই ধুনীয়া হ'ব। এইটো অডিটৰিয়াম।
আপোনালোকে চাই লওক গতিকে বন্ধুসকল বহুত ধুনীয়া হ'ব আৰু মানে সাংঘাতিক ধুনীয়া হ'ব গতিকে আমাৰ জুবিনদাৰ বস্তু ধুনীয়া হ'বও লাগিব এইটো আমাৰ ডিমাণ্ড হয় গতিকে চব জুবিনৰ একদম পূৰা চব সুন্দৰ বনাই আছে দেখিছেনে ইয়াতে অডিটৰিয়াম হ'ব এইটো চাওক সুন্দৰকৈ কাম চলি আছে আচলতে এতিয়া মানে ফিল্ডটো নাপাব এতিয়াই মানে ফিল্ডটো নাপাব মানে ইমান ধুনীয়া হ'ব ছেপ্টেম্বৰত তেখেতসকলে আৰম্ভ হ'ব ছেপ্টেম্বৰত কমপ্লিট হ'ব বুলি কৈছে গতিকে বহুত লেট্ৰিন বাথৰুম সুন্দৰ কাম চলি আছে আমি আশা কৰোঁ যে বহুত ভালৰো ভাল হওক বহুত ধুনীয়া হওক আমাৰ জুবিনদাৰ পাৰ্কখন গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই গতিকে কমপ্লিট হোৱাৰ পিছত আপোনালোকক বাৰু এবাৰ দেখাম মই গতিকে জয় জুবিনদা সকলে হেছটেগ জাৰ্চিৰ পৰা জুবিনদাক লিখিবলৈ নাপাহৰিব যিহেতু জুবিনদাৰ এতিয়ালৈকে ন্যায় পোৱা নাই জয় আই অসম